এতিয়া আমাৰ মানে ড্ৰাইভাৰ চেঞ্জ হৈছে আৰু এতিয়া ভাত পানী খালো খাই পিনে গোটেইকেইটা অলপ ফূৰ্তি কৰি আছো মই না নাকোনা আনিলে চেনেলৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক বহুত ভালে আছে আৰু এফালে মোক মানে আমাৰ অমিতা সিগনেল দি আছে আপোনাৰ ওলা তনে পাকঘৰৰ পৰা আৰু মানে এতিয়া মানে আমি আকৌ এফালে যাবলৈ ৰেডি হৈছোঁ আৰু আমাৰ ঘৰত এতিয়া আলহীও আছে কোন আছে কি কথা সেইখিনি আপোনালোকক দেখাই থাকিম আৰু এতিয়া ক'ত যাওঁ নহয় সেইখিনি আমাৰ ঘৰৰ আলহীয়ে ক'ব আৰু এইফালে হৈছে আমাৰ ঘৰৰ আলহী এয়া হৈছে ববাটুকা মানে ববাটুকাক আপোনালোকে মোৰ আগৰ 2-3টা ভ্লগত দেখিছে বাৰু আৰু এইফালে হৈছে বৌ মানে ববাটুকাৰ বৌ আৰু বৌ মানে এবাৰ বিয়াৰ পাছত আমাৰ ঘৰত প্ৰথম থকাকে আহিছে নে উভতি যোৱাকে আহিছে বাৰু বাকি এফালে এখন মানে ববাটুকাতে নতুনকে গাড়ী ললে এখনো দেখাবলৈ বুলি আহিলে আৰু যিহেতু এখন নতুন গাড়ী আৰু আমি এবাৰো উঠা নাই সেইকাৰণে ববাটুকাই ক'লে অলপ ফুৰাই আনোগৈ আৰু ফাইনালি আমি এতিয়া ওলাই আহিলো এতিয়া ববাটুকাইহে জানে ক'ত নিছে ববাটুকা এইটো নাজানিম নহয় এতিয়া ক'ত যাম কিন্তু মই গাড়ী চলাই আছো কিন্তু এতিয়া গাড়ী চলাই থকা অৱস্থাত ক'ত নিওঁ আৰু ময়ে জানো কিন্তু মই নিজেও ভাবি পোৱা নাই অলপ পাছত ভাবিমহে এইটো কথা মানে গাড়ী আগলৈ গৈ আছে আমি গৈ আছো আৰু ডিমৌ পাই লওঁগে ন তাৰপৰা দেখা যাওক ক'লে যাওঁ আৰু এতিয়া আমাৰ মানে ড্ৰাইভাৰ চেঞ্জ হৈছে এইফালে ববাটুকা নামিছে আৰু এইফালে আমাৰ পিকুবয়ে চলাবগে এইফালে এক্সচেঞ্জ হৈছে এতিয়া আৰু এইফালে এতিয়া বয়ে গাড়ী চলাইছে আৰু আমি গৈ আছোঁ আৰু যদি আপোনালোকে ৰাস্তাটো চিনি পাইছে অলপকৈ তেতিয়াহ'লেতো নিশ্চয় বুজিছে আমি কোনটো চাইডে গৈ আছোঁ আৰু মানে এতিয়া ফাইনেলি আমাৰ ডিচাইড হৈ গ'ল আমি ক'ত যাম আৰু সেই কথাটো আপোনালোকে এতিয়া ববাটুকাই ক'ব ক'ত যাম ববাটুকা মৰাণ কেলৈ যাম আমি এতিয়া মই চাহ এটা খাম তাৰমানে এয়া চাহ এটা খাবলৈ আমি এতিয়া মৰাণ নিতাইপুখুৰীৰ পৰা এতিয়া মৰাণ গৈছোঁ আৰু ফাইনেলি আমি আহি এতিয়া মৰাণ পাই গ'লহি আৰু এইবিলাক দেখিছেনে ৰাস্তাৰ ছাইডত বৰ ধুনীয়া হাক পাচলিবিলাক উলিয়াই থৈছে আৰু এয়া চাওক মৰাণৰ ইমানেই গাড়ী জাম লাগি আছে নহয় মানে ৰখি থাকিবলগীয়া হৈছে আমি 10-15 মিনিটমানৰ পৰা যদিও ধেমালিতে ঘৰৰ পৰা আহি মৰাণ পালোহি তথাপিতো কিন্তু ইয়াত দৰকাৰী কাম এটাও হ'ল আচলতে ববাটুকাই সেইটো কাৰণে মৰাণলে বুলি আনিলে কাৰণ আমাৰ ঘৰৰ দোকানত আচলতে মাল দুটামান কমি আছিলে সেইকেইটা নিবলৈ অহাও হোৱা নাছিলে সেইকাৰণে সি ক'লে বোলে মৰাণলে যাওঁ এনেই ঘূৰাও হ'ব অকণমান আৰু দৰকাৰী কামটোও হৈ যাব কি ল'লে বৌ এখন লৈ ল'লো পইচাকেইটা গৈছে এতিয়া বেলেগক দেখাই থাকোঁতে 4 বছৰ হৈ পিনে এতিয়া নিজে এখন লৈ লৈছে আৰু এতিয়া আমি আহিলোঁ খাবলৈ যিহেতু সকলোৰে অলপকৈ ভোক লাগিছিল সেইকাৰণে চবেই পাৰঠাই খাম বুলি ক'লে আৰু এতিয়া লৈছোঁ চাহ আৰু মিঠাই কিন্তু বাকী যি হওক দে ইয়াৰ চাহকাপ কিন্তু বহুত বেছি টেষ্টি আৰু এতিয়া একেবাৰে শেষত মই খাই লৈছোঁ কেঁচা চেনা কেইটামান কাৰণ এইটো বস্তু নাখালে মানে মোৰ দিনটো একেবাৰে আধৰুৱা হৈ যোৱা নিচিনা লাগে আৰু এতিয়া লাহেকৈ ৰিটাৰ্ণ হৈছোঁ খুব ডাঙৰ বৰষুণ দি আছে সেইকাৰণে মানে একদম লাহে চলাবলগীয়া হৈছে মানে ৰাস্তাবিলাক মানে ধৰিবলৈ দিগদাৰ হৈছে ইমানেই ডাঙৰ বৰষুণ আৰু ফাইনেলি আহি এতিয়া ঘৰ পালোহি আৰু মানে এইখিনি মাল আনিলে মানে এইখিনি আৰু বাকী মানে বহুত বেছিও নহয় কাৰণ গাড়ীত আমি গোটেইকেইটা মানুহ গৈছিলোঁ আৰু সেই ব্লেংকেট মানে নাপালে তাতে ষ্টক শেষেই হৈ গ'ল অকল 2খন ব্লেংকেট পালে দোকানলৈ মানে আৰু গাড়ীত ইমান জেগাও নাছিলে আমি যিকেইটা বহি পিনে আৰু মানুহকেইটা বহি পিনে বাকী বেগত যিখিনি চিট আছিলে তাতে পূৰা ফুল কৰি লৈ আনিছে আৰু এইফালে এতিয়া আমাৰ ববাটুকা খোলা উঠিছে এইফালে গুচি আহা মই বগা মান নহয় নহয় মই বগা আৰু মই এতিয়া বনাই আছোঁ ভাত মানে প্ৰায় হৈয়ে গ'ল আৰু মানে কি হ'ল ভাত মানে আহি বনাওঁতে অলপ টাইম হ'ল কাৰণ আমি মানে মৰাণৰ পৰা নহয় আহি পাওঁতে আপোনাৰ 9টা 9:30মান মানে বাজিলে 9:30 বজা নাই বাৰু 9টামান বাজিলে মানে সেইকাৰণে আহি পাই মানে আকৌ কুকুৰা কাটিছে তাৰপিছত ভাত বনাইছোঁ আৰু বাকীটা ৰেডি হৈ গ'ল ভাত এতিয়া খাব পৰা হ'ল আৰু বাকী এইফালে মই মাছ বনালোঁ কুকুৰা বনালোঁ আৰু পাপৰ ভাজিলোঁ গুড মৰ্ণিং এভৰিৱান আজি নেক্সট দিনাখন হয় আৰু এইফালে এতিয়া বৌ আৰু মায়ে চাহ তাহ খাই মেলি উঠি কথা পাতি আছে আৰু ময়ো খালোঁ এয়া চাহ বাকী ববাটুকা শুই আছে আৰু মই উঠি চাহ খাই মেলি এতিয়া দোকান খুলিছে আৰু আজি মানে বৌহঁত যাবগৈ অলপ পাছত ব্ৰেকফাষ্ট কৰি মেলি আৰু এইফালে এতিয়া আমাৰ বৌ যাবলৈ ৰেডি হৈছে কেনেকুৱা লাগিলে আমাৰ ঘৰত থাকি বহুত ভাল লাগিলে ফুৰি চাকি আৰু এতিয়া বাই বাই কেতিয়া আহোঁ আৰু এয়া বৌহঁত যাব লৈছে এতিয়া মানে কি হয় ন আলহীবিলাক মানে আহিলে মেলিলে থাকিলে ভাল লাগে আৰু যোৱা টাইমত সদায় মনটো বেয়া লাগে বাই বাই
ঠিক আছে যাম যাম হাই এভৰিৱান গুড মৰ্ণিং আজি নহয় এইটো ব্লগ মই প্ৰায় 10 দিনমানৰ মূৰতহে কণ্টিনিউ কৰিছোঁ আৰু আপোনালোকে নহয় মোৰ যদি আগৰ ব্লগবিলাক চাইছে তেতিয়াহ'লে আপোনালোকৰ মনত থাকিব যে আমাৰ ডাঙৰ বাহঁতে মানে নতুনকৈ ঘৰ বনাবলৈ মাটি কিনি থৈছিলে আৰু সেই ঘৰৰ কাম মানে আজিৰ পৰা ষ্টাৰ্ট কৰিব মানে আজিৰ পৰা খুঁটা পুতিব আৰু সেই মেকুৰীটো চকচোন ক'ত উঠি আছে আৰু মানে সেই ঘৰৰ কাম যে ষ্টাৰ্ট কৰিব আজি তালৈকে যাওঁ মানে মই যাওঁ মা যাব বাকী ভিন্টি আৰিফ কাহঁত যাব আৰু মাজুবাই যাব আৰু আকিব যাব সেইকাৰণে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবচোন আৰু এতিয়া পানী অকণমান গৰম দিছোঁ মানে একদম ৰাতিপুৱা হৈ আছে ন বেলেগ একো মোৰ চাহ তাহ খাবলৈ মন যোৱা নাই আৰু সেইকাৰণে ভাবিছোঁ পানীৰ লগতে কিবা খেজুৰ চেজুৰ দুটামান খাই যাম আৰু এতিয়া ফাইনেলি ৰেডি হৈ গ'লোঁ বাহঁতৰ ঘৰলৈ যাবলৈ এফালে নহয় ভালকৈ মানে পোহৰ হোৱাই নাই আৰু মানে আজি খুব বৰষুণ দিছিলে এতিয়া অকণমান বৰষুণটো কমিছে সেইকাৰণে ওলাই যাব পাৰিম আৰু বাকী আমি মানে দাদা এজনৰ লগত যাম আৰু মায়ে মই যাম মানে আৰু সেই দাদাজন আহি পালেহি চাবত দা মানে আমাৰ নাচিফা খুৰীৰ হাজবেণ্ড চ' তেওঁ আহি পালেহি যাওঁ এতিয়া ওলাই মেলি বাকী এইখিনি মানে চাবদাৰ লগত যাম আৰু বাকীখিনি মাজুবাই আৰু আৰিফকাৰ লগত যাম আৰু এতিয়া গৈ আছোঁ আমি গোটেইখিনি বাকী ঘৰৰ পৰা আহি আৰিফকাহঁতক লগ পোৱা সময়খিনি মই আপোনালোকক দেখাব নোৱাৰিলোঁ মানে সেইটো সময়ত ব্লগ নবনালোঁ বাকী আগফালে আঁকি বহিছে আৰু এইফালে ড্ৰাইভিং ছিটত আছে আমাৰ আৰিফকা আৰু বাকী এইফালে মই মা আৰু মাজুবা আৰু মানে বৰষুণ দি আছিলে ন সেইকাৰণে মানে ঘৰৰ পৰা ওলাই যোৱা টাইমখিনি মানে মোৰ ব্লগ বনাবলৈ মন নগ'ল আৰু এতিয়া গৈ পিনে ক'ৰবাত ৰৈ পিনে খাই ল'ম কিবা এটা হোটেলত ৰৈ মেলি কাৰণ আমি ঘৰৰ পৰা ভালকৈ একো খাই মেলি অহা নাই আৰু এতিয়া আমি হোটেলত সোমাই চাহ খাই আছোঁ বাকী আৰিফকা আৰু আকিব আছে আগফালে মানে সিহঁতি চাহ তাহ খাই মেলি উঠি গ'ল আমি দুজনে খাই আছোঁ আৰু আহি আমি এতিয়া পাই গ'লোহি বাহঁতৰ কোৱাৰ্টাৰ কিন্তু আমি ইয়াতে নৰখোঁ বাৰু কাৰণ বাহঁত তাতে আছে য'তে মাটি লৈছে মানে তাহাঁতি আৰু আমিও সেইকাৰণে চিধা তালৈকে যাওঁগৈ আৰু ফাইনেলি আমি আহি এতিয়া মাটিৰ জেগা পাই গ'লোহি আৰু এইফালে চব মই এতিয়া নতুন ক্ৰকযোৰ পিন্ধি লৈছোঁ এযোৰ মোক আকিবে গিফ্ট দিলে মই ঘৰৰ পৰা পিন্ধি অহা নাই কাৰণ বৰষুণৰ বতৰ ন মানে নতুন বস্তুবিলাক লেতেৰা হৈ গ'লে ভাল নালাগে আৰু এতিয়া নামিলোঁ ইয়াতে আৰু নহয় আমি আহি পাইছোঁ আৰু এইফালে দুৱাও ষ্টাৰ্ট হ'ব লৈছে একেবাৰে মানে মূৰামূৰি টাইমত ধুনীয়াকৈ আহি পিনে পাইছোঁহি আৰু মানে ইমান দূৰৰ পৰা আহি পিনে ন মানে দুৱাটো নোপোৱা হ'লে বেয়া লাগিলেহেঁতেন আৰু মানে ভিন্টিহঁতেও মানে সেইকাৰণে কৈ আছে যে সোনকালে আহা আৰু সেইকাৰণে মানে ধুনীয়াকৈ মানে টাইমটো মেনেজ হৈ গ'ল আমি ৰখি মেলি আহিলোঁ যদিও মানে ধুনীয়াকৈ একদম টাইমত আহি পিনে পাই গ'লোহি সেইকাৰণে চবৰে মনটো বহুত বেছি ভাল লাগিছে আৰু দুৱা হৈ গ'ল এতিয়া এইফালে কাম ষ্টাৰ্ট কৰিছে আৰু মানে ইয়াতে প্ৰথমতে ভিন্টি এইবিলাক মানে কিবা কিবি দি দিছে খুঁটা ফুটা ইয়াতে খুচুৰা পইচা বাকী আৰু কিবা কিবি আৰু যিহেতু ভিন্টি নিজৰ বাপেক নাই সেইকাৰণে প্ৰথম মানে নিয়মটো এইফালে ভিন্টিয়ে নিজৰ খুৰাকক মানে নিজৰ দদায়েকক কৰিবলৈ দিছে আৰু তাৰপাছত এজনকৈ মানে তাত থকা প্ৰত্যেকজন মানুহে মানে ইয়াত থকা প্ৰতিজন মানুহে ইয়াতে অকণমান এনেকৈ চিমেণ্ট দি দিছে বাৰু এইফালে ডাঙৰ বাই আৰু সৰু বেটাইও দিছে আৰু ডাঙৰ বেটাৰ ন মানে এক্সাম হৈ আছে সেইকাৰণে সি ইয়াত থকা নাই মানে স্কুলতে আছে ইয়াতে থাকিব নোৱাৰিলে আৰু যিহেতু সকলোৰে ক্লিপ লোৱাটো সম্ভৱ নহয় ব্লগত দিবৰ কাৰণে সেইকাৰণে মই এইফালে মা ভিন্টি আৰু বাহঁতে দিয়া ক্লিপকে দেখাই দিলোঁ আৰু এতিয়া সকলোৰে কাৰণে ইয়াতে চাহৰ যোগাৰ কৰিছে বাকী এয়া চাহৰ লগত দিছে ক্ষীৰ আৰু মানে ডাঙৰবাই ঘৰৰ পৰা ক্ষীৰ বনাই লৈ আহিছে আৰু এয়া ক্ষীৰৰ লগত দিছে এইফালে লালমোহন কেক আৰু কিবা দিয়ে যদি মই গম নাপাওঁ বাৰু আৰু এইফালে উলিয়াইছে মাজুবাই নাৰিকলৰ পিঠা আৰু এইবিলাক দিয়ে মানে সকলোকে চাহ দিব এতিয়া আৰু এয়া সকলোৱে চাহ খাই আছে মতা মানুহবিলাকে বাকী এইটো চাইডলৈ ৰাইট চাইডলৈ মতা মানুহখিনিক দিছে আৰু এইফালে লেফ্ট চাইডলৈ মাইকী মানুহখিনিক দিছে খাবলৈ আৰু যাওঁ এতিয়া ময়ো খাই লওঁগৈ ধুনীয়াকৈ চাহ একাপ আৰু এতিয়া প্ৰায় মানুহবিলাক গৈ মেলি শেষ হ'ল অকল আমি ঘৰৰ মানুহকেইটা আছোঁ আৰু এয়া সকলোৱে মিলি পূৰা লেকচাৰ মাৰি আছে এইফালে মাই মাজুবাই আৰিফকা আকিব আৰু ডাঙৰ বাই ভিন্টি বাকী পোৱালীকেইটাই মানে খেলি আছে আৰু এইফালে আমাৰ খুৰীও বৌ আছে মানে ভিন্টিৰ ভায়েকৰ ৱাইফ হয় আৰু এয়া আমি অলপ দেৰি কথা পাতি মেলি যামগৈ আৰু একেবাৰে মানে ডাঙৰ বেটাৰ স্কুলৰ টাইমত যামগৈ তাৰ স্কুল ছুটি হোৱা টাইমত তাক লৈ আৰু এতিয়া আমি বাহঁতৰ ঘৰ বনোৱা ঠাইখিনিৰ পৰা আহি আছোঁ মানে বাহঁতৰ কোৱাৰ্টাৰলৈ আহি আছোঁ বাকী মা ডাঙৰ বা আৰু ভিন্টিহঁতি ভিন্টিহঁতৰ গাড়ীত আহিলে মানে ডাঙৰ বেটা আজি এক্সাম আছিলে সেইকাৰণে তাকো স্কুলৰ পৰা লৈ আহিছে আৰু বাকী আকিব আৰিফকা মই আৰু মাজুবাই আৰিফকা গাড়ীত আহিছোঁ আৰু ৰাস্তাত চানা টানা খাই মেলি আহিলোঁ বাকী এতিয়া কোৱাৰ্টাৰৰ ভিতৰৰখিনি পালোহি আৰু অলপ সময় পাছত গৈ পিনে পামগৈ আৰু এতিয়া আহি পাই গ'লোহি বাইহঁতৰ ঘৰ
আৰু এইবিলাক কিমানখিনি নাস্তা দেখিছেনে এইবিলাক আকৌ এতিয়া চাহ খাবলৈ বুলি উলিয়াইছে লগতে আছে ক্ষীৰ আৰু তাই মানে পোলাও বনাই দিলে কাৰণ আমি ৰাতিপুৱাৰ পৰা ইমান হেভি একো খোৱা নাই অকল চাহে খাই থকা হৈছে সেইকাৰণে ভোক লাগিব বুলি ভাবি আকৌ এতিয়া পোলাও বনাই দিলে আৰু এয়া ডাঙৰ বেটাও আহিলে স্কুলৰ পৰা তাৰ এক্সাম আজি ভাল হৈছে বুলিয়ে কৈছে বাৰু আৰু এতিয়া এয়া চবেই মিলি পুৰা চাহ খাই আছে আৰু মই চাহ খোৱাৰ আগতে ক্লিপ এটা বনাই থৈছোঁ ভ্লগত দিবৰ কাৰণে কাৰণ ভ্লগো ইম্পৰ্টেণ্ট হয় মোৰ কাৰণে আৰু এতিয়া ময়ো বহি লৈছোঁ খাবলৈ কাৰণ সকলোকে খাই থকা দেখি মোৰো লোভ লাগিছে নাখাওঁ বুলি ভাবিছিলোঁ যদিও অকণমান খাই লওঁ আৰু সকলোৱে জোৰ কৰি আছে খাবলৈ আৰু আমি এতিয়া চাহ খাই মেলি আজৰি হ'লোঁ হয়তো ইয়াতে লাগি থাকিলে আৰু আমি এতিয়া চাহ খাই মেলি আজৰি হ'লোঁ বাকী এফালে আমাৰ ডাঙৰ বাই কাঁহী বাতি থোৱাত ব্যস্ত আৰু মাজু বাই হৈছে হেল্পাৰ মায়ো হেল্পাৰ মায়ে মানে 20% হেল্পাৰ আৰু এইফালে আমাৰ মাজু বাই হৈছে 80% হেল্পাৰ আৰু আমাৰ এতিয়া ডাঙৰ বাই ভাগৰ পাকঘৰটোত মানে মায়ে আৰু মাজু বাই অলপ চাফাই অভিযান চলাই আছে কাৰণ ডাঙৰ বাই মানে ল'ৰাকেইটা পঢ়াওঁতে মানে পাকঘৰলৈকে মেনেজ কৰিব নোৱাৰে মানে বনোৱা সিজোৱাখিনি পাৰে কিন্তু চাফ চিকুণত ইমানখিনি মেনেজ কৰিব নোৱাৰে তাই সেইকাৰণে এহেঁতি আহিলে মানে অলপ আৰু কৰি মেলি যায় চাফ চিকুণ আৰু এতিয়া আকৌ ভাত ৰেডি হৈ গ'ল খাবলৈ এফালে আছে চিকেন কাৰী এফালে আছে আলু সৰু আলুটো ফ্ৰাই মোৰ বিৰাট ফেভৰেট নেখাই বহুত ভাল লাগে এফালে মাছ আৰু এফালে এইখিনি কোৰমা আৰু এফালে বিফ মানে আৰু এফালে পাপৰ মানে ঢেৰ কিবা কিবি আছে মানে অকল আজি খাই থকা হৈছে ইটোৰ পাছত সিটো খাই পেট ফুল হৈ গৈছে কিন্তু নাখালেও নোৱাৰি আৰু এইফালে এতিয়া আমি সকলোৱে খাই আছোঁ আৰু এয়া দেখিছেনে এবাৰ ময়ো লগতে বহিছোঁ কাৰণ ডাঙৰ বাই কৈছে তই বহ তোক ব্লগৰ কাৰণে ক্লিপটো মই বনাই দিম সেইকাৰণে নিশ্চিন্ত মনে খাই আছোঁ আৰু তাই এয়া ক্লিপ বনাই আছে আৰু এয়া নিজকো দেখাবলৈ এবাৰ তাই চেষ্টা কৰিছে আৰু এতিয়া ভাত পানী খালোঁ খাই পিনে গোটেইকেইটা অলপ ফূৰ্তি কৰি আছোঁ মানে বেলেগ কোনো নাই অকল আমিকেইটা আমাৰ পোৱালি দুটা আৰু মানে আমাৰ ডাঙৰ বেটা সৰু বেটা আৰু আকিব মই আৰু আমাৰ বাকী মানুহবিলাকে মানে ভাত পানী খাই পিনে এতিয়া অকণমান ৰেষ্ট লৈছে আৰু সেইকাৰণে আমি ভাবিলোঁ গোটেই চাৰিটা অকণমান ওলাই যাওঁ লগতে টাইম স্পেণ্ড কৰোঁ আৰু অকণমান ফূৰ্তি ফাৰ্তা কৰোঁ গোটেইকেইটাৰ লগত আৰু এতিয়া বাইহঁতৰ ঘৰৰ পৰা যাবলৈ ৰেডি হ'লোঁ মানে ৰেডি হৈছোঁ আৰু বাকী এইফালে মায়ে তাৰমানে চাপৰি পিনে পামচুযোৰ পিন্ধিবলৈ অলপ অসুবিধা হৈছে সেইকাৰণে ডাঙৰ বাই পিন্ধাই দিছে বাকী এইফালে ভিন্তি আহিছে মাজু বাই কিবা কিবি কৰি আছে আৰু নহয় এতিয়া চবেই চাহ খালে কিন্তু মই নাখালোঁ এইবিলাক তাই চকলেট লৈছে বাইহঁতৰ ঘৰৰ পৰা মই চাহ নাখালোঁ কাৰণে সেইকাৰণে মই সেইখিনি টাইম নেদেখালোঁ আপোনালোকক আৰু এতিয়া মানুহবোৰ লাহে লাহে গৈছে গাড়ীত উঠিবলৈ বাকী ডাঙৰ বাৰ আৰু ভিন্তিয়ে পূৰা মানে টোপোলা আৰু ঘৰৰ শাক পাচলি আৰু কিবা কিবি বনাই মেলি দিছে আমাৰ গোটেই কেইঘৰৰ কাৰণে বাই 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 কৈছিলা খোৱাবলৈ বাটা মইতো যাব কোনবানি ন ঠিক আছে আপোনালোক যাব আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰি দিছোঁ যদি চাই ভাল পালে দেন প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নতুন এটা ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম বাই টেক কেয়াৰ লাভ ইউ অল